নমস্কাৰ মই জিতুমণি পুনৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'। আজি আপোনালোকে হয়তো থাম্বনেইলখন চাই গম পাইছে আজি মই কিহৰ কথা ক'বলৈ গৈ আছোঁ। আজি মই এটা বিশেষ কথা ক'ব বিচাৰিছোঁ আৰু এটা বিশেষ ইনফৰমেশ্যন আজি আপোনালোকক দিব বিচাৰিছোঁ। আৰু ইনফৰমেশ্যনটো হ'ল আমাৰ অতি মৰমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা দাৰ ওপৰত। আৰু ৰবি শৰ্মা দাৰ আপোনালোকে হয়তো আজিৰ পৰা প্ৰায় 1 বছৰ 1.5 বছৰ আগতে এখন অসমীয়া চলচ্চিত্ৰ মুক্তি হৈছিলে আৰু সেই অসমীয়া চলচ্চিত্ৰখনৰ নাম আছিল ৰঘুপতি। আৰু ৰঘুপতিৰ অপাৰ সফলতাৰ পাছত এইবাৰ নতুন এটা স্ক্ৰিপ্ট লিখি আছে ৰবি শৰ্মা দাই। আৰু ৰবি শৰ্মা দাই নিজে ক'ব মোৰ চেনেলত কেনেকুৱা ধৰণৰ স্ক্ৰিপ্ট লিখিছে আৰু সেই অসমীয়া চলচ্চিত্ৰখনৰ নাম আৰু এটা সংস্কৃত শব্দ আৰু তাৰে কাম কিছুমান কৰি আছে। নৱেম্বৰৰ পৰা চিত্ৰগ্ৰহণৰ কিছুমান দৃশ্য লোৱা হ'ব। আৰু এতিয়া ৰবি শৰ্মা দাইনো কি কৈছে এই বিষয়ত আৰু এই যিখন আহিব লগা চলচ্চিত্ৰ আছে এই চলচ্চিত্ৰখনৰ ওপৰত তাৰে ওপৰত মই এটা সৰু ক্লিপ আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আৰু সেই ক্লিপটো ৰবি দাই নিজে ক'ব কি কয় আহক আমি চাই লওঁ। নমস্কাৰ, মই ৰবি শৰ্মা। পোনপ্ৰথমতে আপোনালোকক ৰঘুপতিৰ অপাৰ সফলতাৰ বাবে মই পুনৰবাৰ নতশিৰে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকক জনাবলৈ পাই অতি সুখী হৈছোঁ যে ৰঘুপতিৰ অপাৰ সফলতাৰ পাছত এতিয়া মই আকৌ এখন নতুন স্ক্ৰিপ্ট লিখি আছোঁ। এই স্ক্ৰিপ্টখনৰ নাম হৈছে মোক্ষ, এটা সংস্কৃত শব্দ। এই ছবিখন আমি শ্বুটিং আৰম্ভ কৰিম নৱেম্বৰ মাহৰ পৰা। আৰু ঈশ্বৰ আৰু আপোনালোকৰ আশীৰ্বাদ থাকিলে 2025ত আমি ছবিগৃহত আপোনালোকৰ বাবে উপলব্ধ কৰিম। আপোনালোকৰ মৰম আশীৰ্বাদ মোৰ কাম্য। ধন্যবাদ। চালে আপোনালোকে আৰু আশা কৰোঁ আপোনালোকে বাকী চলচ্চিত্ৰসমূহৰ দৰে বা ৰঘুপতিৰ দৰে ৰবি শৰ্মা দাৰ আহিব লগা নতুন অসমীয়া চলচ্চিত্ৰখনতো মৰম দিব আৰু ছাপোৰ্ট কৰিব। আৰু কিছুমান চিত্ৰগ্ৰহণৰ দৃশ্য যদি মই পৰৱৰ্তী ভিডিঅ'ত পাৰোঁ আপোনালোকলৈ লৈ আহিম আপোনালোকৰ মাজত। আৰু আজি ভিডিঅ'টো মোৰ এটা সৰু ইনফৰ্মেটিভ ভিডিঅ' আছিল। আৰু আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, এইখিনিতে শেষ কৰিব বিচাৰিছোঁ। যদিহে ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদিহে মোৰ চেনেলটো নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। থেংকছ ফৰ ৱাচিং, বাই।